যোৰহাট জিলা কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনৰ এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সম্পন্ন হৈ যায়। কবি আনন্দ চন্দ্ৰ দত্তক জীৱনজোৰা কাব্য সাধনা বঁটা, বিশিষ্ট আবৃত্তিকাৰ যোগানন্দ বৰালৈ গান্ধীপ সন্মান প্ৰদান। বহু আশা আৰু সপোন আৰু উৎসাহেৰে আমি বাট চাইছিলোঁ এই যোৰহাট জিলা পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনখনৰ কাৰণে। আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ এই অধিৱেশনখন আমাৰ মৰিনী শাখাৰ সহযোগত আজি অনুষ্ঠিত কৰিবলৈ পাই। আৰু এতিয়া আমি অন্তিম ক্ষণত আমি উপনীত হৈছোঁ। খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠানখিনি অনুষ্ঠিত হৈ গৈছে। আৰু এই অনুষ্ঠানৰ উপলক্ষে আমি সৰু কণ কণ মইনা শিশুসকলৰ মাজত আবৃত্তি প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। 8খনমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে। আৰু যিহেতু কবিতাই সমাজলৈ বহু বাৰ্তা মানে এখন সুস্থ সমাজ গঢ়ি তোলাত অৱদান বহুত বেছি। আৰু কবিতাৰ ভাষা ভঁৰাললৈ কবিতাৰো অৱদান বহুত। গতিকে সকলোবোৰ মাজত কবিতাৰ প্ৰতি সকলোৱে আকৰ্ষিত হওক, কবিতা লিখক, কবিতা পঢ়ক, কবিতা আবৃত্তি কৰক। আৰু সেই উপলক্ষে আজি আমি বহুত লক্ষ্য ৰাখি এই অধিৱেশনখন আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু আমি সাফল্য হৈছোঁ বুলি আমি ভাবোঁ। খুব সুন্দৰভাৱে সকলোৰে সহযোগিতাত এই অনুষ্ঠানখন সমাপ্ত হৈছে আহি। আৰু আমাৰ এই কবি সন্মিলনখনত অধিৱেশনখনত বহুতো গুণী জ্ঞানী আৰু বহুত সুকবিসকল আজি ইয়াত উপস্থিত হৈ আমাৰ মৰিয়নীখন আজি কবিময় হৈ পৰিছিল। আৰু সকলোৱে আমি খুব সুখী। ইমানেই আৰু। উল্লেখযোগ্য যে যোৰহাট জিলা কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ মৰিয়নী অধিৱেশনখনেই মৰিয়নী শাখা কবি সন্মিলনৰ আতিথ্যত মৰিয়নীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পুৱা গছপুলি ৰোপণৰ পিছতে সন্মিলনৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। স্মৃতি তৰ্পণৰ পিছতে দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে স্থানীয় মহাদেৱ আগৰৱালা উচ্চ মাধ্যমিক বিদ্যালয়ত 2023-25 বৰ্ষৰ অন্তিম কাৰ্যনিৰ্বাহক বৈঠক আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। ডক্টৰ পৰাণ বৰুৱাৰ নেতৃত্বত যোৰহাট জিলা কবি সন্মিলনৰ 2026-28 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। বিয়লি শিশিৰ কুমাৰ বৰঠাকুৰ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক ডক্টৰ মাণিক শইকীয়া আৰু আদৰণি ভাষণ আগবঢ়াই সভাপতি প্ৰীতম কুমাৰ শইকীয়াই। যোৰহাট জিলা কবি সন্মিলনৰ মুখপত্ৰ গান্ধীপ আদৰণি সমিতিৰ স্মৃতি গ্ৰন্থ নাহৰ আৰু ৰাজীৱ পৱন বৰুৱাৰ কাব্য সংকলন শব্দৰ ছবি উন্মোচন কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰতিবাৰে আগবঢ়োৱা বিভিন্ন বঁটাসমূহ এই বছৰো আগবঢ়োৱা হয়। ইতিমধ্যে নিৰ্বাচন সমিতিয়ে ঘোষণা কৰা অনুসৰি 2023-25 বৰ্ষৰ জীৱনজোৰা কাব্য সাধনাৰ বঁটা এইবাৰ আগবঢ়োৱা হয় সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক অসমৰ এগৰাকী বিশিষ্ট কবি আনন্দ চন্দ্ৰ দত্তক। ত্ৰিগুণ মহন্ত সোঁৱৰণী গান্ধী বঁটা আগবঢ়োৱা হয় বিশিষ্ট আবৃত্তিকাৰ কাব্য সংগঠক নাট্যকৰ্মী যোগানন্দ বৰাক। ৰশ্মিৰেখা বৰুৱা সোঁৱৰণী কাব্য সৌৰভ সন্মান আগবঢ়োৱা হয় প্ৰবীণ কবি দুলাল গোস্বামীক। আৰু পাৰ্থবিজয় দত্ত সোঁৱৰণীক কাব্য সৌৰভ সন্মান এইবছৰ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় কবি গীতিকাৰ ডক্টৰ অজিত কুমাৰ বৰদলৈক। বিমল চুতীয়া সোঁৱৰণী কাব্যৰ প্ৰভা সন্মান আগবঢ়োৱা হয় তিতাবৰৰ জ্যেষ্ঠ কবি সুলেখিকা লক্ষ্মী দুৱাৰা বৰদলৈ আৰু তিয়কৰ বিশিষ্ট কবি যোগমায়া সন্দিকৈ শইকীয়াক। ডক্টৰ সঞ্জীৱ দত্ত সোঁৱৰণী ভোগদৈপাৰৰ শ্ৰেষ্ঠ কবি সন্মান এইবছৰ লাভ কৰিছে যোৰহাটৰ যুৱ কবি অংকুৰ বৰগোহাঁইয়ে। ডক্টৰ সৈয়দ মছৰুফ হুছেইন ছয়দা নাজমী হুছেইন সোঁৱৰণী কাব্যদ্বীপ বঁটা লাভ কৰিছে যুৱ কবি অচ্যুত কুমাৰ বৰাই। স্বৰ্গীয় পদ্মকান্ত ৰেগন বিপুল ৰেগন সোঁৱৰণী শ্ৰেষ্ঠ অনুবাদকৰ বঁটা লাভ কৰিছে কবি অনুবাদক ডক্টৰ কুমুদ ঘোষে। আৰু স্বৰ্গীয় দেৱেন বৰা সোঁৱৰণী যুৱ কবি বঁটা লাভ কৰিছে তিতাবৰৰ যুৱ কবি অংকুৰজ্যোতি বুঢ়াগোহাঁইয়ে। উল্লেখযোগ্য যে এই বঁটাসমূহৰ লগতে সাংগঠনিক পাৰদৰ্শিতাৰ ভিত্তিত শ্ৰেষ্ঠ শাখাৰ সন্মান লাভ কৰিছে যোৰহাট মহানগৰ শাখা কবি সন্মিলনে আৰু দ্বিতীয় শ্ৰেষ্ঠ শাখাৰ সন্মান লাভ কৰিছে নকাছাৰী শাখা কবি সন্মিলনে। শ্ৰেষ্ঠ শাখাৰ মুখপত্ৰ হিচাপে নিৰ্বাচিত পশ্চিম যোৰহাট শাখাৰ মুখপত্ৰ নিনাদ আৰু শ্ৰেষ্ঠ সংগঠক বঁটা লাভ কৰিছে ক্ৰমে ৰঞ্জনা ভূঞা, বসন্ত কুমাৰ বৰা, বদ্ৰিতা বুঢ়াগোহাঁই, অভিজিত খতীয়া বৰুৱা আৰু মিনু স্বৰ্ণকাৰে। বিশিষ্ট সম্বৰ্ধনা আগবঢ়োৱা হয় বিশিষ্টা আবৃত্তিকাৰ শান্তিছায়া শইকীয়া আৰু চন্দ্ৰধৰ বৰাক। লগতে আদৰণি সমিতিৰ তৰফৰ পৰা দিলীপ তামুলী, অজিত বিকাশ গোহাঁই বৰুৱা, অৰুণ শইকীয়া আৰু হৰেণ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সুমিত দাসৰ ৰিপৰ্ট নিউজ নাও।